আপোনাৰ ঘৰতো আছে নেকি মানি প্লেণ্ট? বৰ্তমান সময়ত সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰায় সকলোৰে ঘৰতে দেখিবলৈ পোৱাৰ এবিধ লতাজাতীয় উদ্ভিদ হৈছে মানি প্লেণ্ট, যাৰ অসমীয়াৰ নাম হৈছে ধনৰ উদ্ভিদ। বহুলোকে এই লতাজাতীয় উদ্ভিদবিধক বাস্তুশাস্ত্ৰৰ নীতি নিয়ম অনুসৰি ঘৰখনত ধন টকা পইচাৰ আহিব বুলিয়ে এই উদ্ভিদবিধক ৰোপণ কৰে। কিন্তু বহুলোকে আকৌ এই উদ্ভিদবিধক গুৰুত্ব নিদিয়ে। বহুলোকে ভাবে এয়া যে এক অন্ধবিশ্বাস। যিটো সময়ত একাংশৰ ব্যক্তি বা একাংশৰ মানুহৰ ঘৰত এই উদ্ভিদবিধক ঘৰৰ ভিতৰত আৰু বাহিৰত ৰোপণ কৰে, ঠিক সেই একে সময়তে বহু ব্যক্তিৰ ঘৰত এই উদ্ভিদবিধক দেখিবলৈ পোৱা নাযায়। তেওঁলোকে বিশ্বাস নকৰি এই উদ্ভিদবিধক ঘৰৰ ভিতৰে নাইবাৰ বাহিৰত কেতিয়াও ৰোপণ নকৰে। কিন্তু আপোনাৰ ঘৰতো যদি এই উদ্ভিদবিধ আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এই উদ্ভিদবিধৰ উপকাৰী গুণসমূহৰ বিষয়ে জানিলে আপোনাৰ হয়তো চকু কপালত উঠিব। যি উদ্ভিদবিধক বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি বহুলোকে বিশ্বাস কৰি ধন টকা পইচাৰ আহিব বুলি ৰোপণ কৰে, কিন্তু এই একেই উদ্ভিদবিধৰো আছে বহু ঔষধীয় গুণ, যি গুণ হয়তো আমাৰ অসমৰ বহু সংখ্যক মানুহেই নেজানে। সেয়েহে এই উদ্ভিদবিধক বহু লোকে অৱহেলা কৰে। যিসকল লোকে এই উদ্ভিদবিধক ঘৰত ৰোপণ নকৰি অৱহেলা কৰে, তেওঁলোক সাৱধান হোৱা উচিত, কিয়নো এই উদ্ভিদবিধৰ আছে বহু উপকাৰী গুণ। এই উদ্ভিদবিধ যদি আপোনাৰ শোৱনি কোঠাত অথবা আপোনাৰ ঘৰৰ ভিতৰত ৰোপণ কৰে, তেনেহ'লে আপুনি আটাইতকৈ ভাল কাম কৰিছে। মানি প্লেণ্টে আমাৰ বায়ুত থকা যি বায়ু প্ৰদূষিত বায়ু আছে, সেই বায়ু বিশুদ্ধকৰণ কৰি আমাক বিশুদ্ধ অক্সিজেন প্ৰদান কৰাত সহায় কৰে। নিশা হোৱাৰ লগে লগে এই উদ্ভিদবিধৰ পৰা প্ৰচুৰ পৰিমাণৰ অক্সিজেন নিৰ্গত হয়, যিয়ে আমাৰ শৰীৰ উপকাৰ সাধন কৰাত সহায় কৰে। যিহেতু এই উদ্ভিদবিধৰ পৰা প্ৰচুৰ পৰিমাণৰ অক্সিজেন নিৰ্গত হয়, সেয়েহে আমাৰ নিদ্ৰাৰ ভাল কৰাত সহায় কৰে। উল্লেখযোগ্য যে যিসকল ব্যক্তি টোপনি কম, নিদ্ৰাহীনতাত ভোগে, তেনে লোকসকলে এই উদ্ভিদবিধক ঘৰৰ ভিতৰত শোৱনি কোঠাৰ ভিতৰত ৰোপণ কৰি ভাল উপশম পোৱাত দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও যিসকল ব্যক্তিৰ এলাৰ্জি আছে, তেওঁলোকৰ বাবেও এই উদ্ভিদবিধ যথেষ্ট উপকাৰী। মানসিক ৰোগীসকলে এই উদ্ভিদবিধ ৰোপণ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কিয়নো এই উদ্ভিদবিধে মানসিক যি চিন্তাৰ মানসিকভাৱে যিসকলে বহুত বেছি চিন্তা কৰে, তেওঁলোকৰ মন পৰিষ্কাৰ কৰাত এই উদ্ভিদবিধে সহায় কৰে। কেতিয়াবা আপুনি নিশ্চয় মন কৰিব, ঘৰৰ ভিতৰত থকা এই উদ্ভিদবিধ দেখাৰ লগে লগে যেন আপোনাৰ মনটো ভাল লাগি গৈছে। সেয়েহে মানসিক ৰোগীৰ বাবে এই উদ্ভিদবিধ যথেষ্ট উপকাৰী। বায়ুত আৰ্দ্ৰতাৰ মান বৃদ্ধি কৰাটো এই ধনৰ উদ্ভিদ অথবা মানি প্লেণ্টে সহায় কৰে। বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি যিসকল ব্যক্তিয়ে এই উদ্ভিদবিধক ঘৰৰ ভিতৰত নাইবা বাহিৰত ৰোপণ কৰে, তেওঁলোকৰ জীৱনলৈ ধন আহিবলৈ ধৰে। কিন্তু এয়া বাস্তুশাস্ত্ৰৰ যি নীতি নিয়ম অনুসৰি বা তেওঁলোকৰ এটা জনবিশ্বাস অনুসৰি এই গছবিধক বহু লোকে ধন আহিব বুলিয়ে বা ধনৰ যি অভাৱ দূৰ হ'ব বুলিয়ে ঘৰৰ ভিতৰত নাইবা বাহিৰত ৰোপণ কৰে। কিন্তু বিজ্ঞানসন্মতভাৱে যি উপকাৰী গুণ আছে, সেই উপকাৰী গুণসমূহৰ বিষয়ে ইতিমধ্যে আপোনালোকক অৱগত কৰোৱা হ'ল। গতিকে এই উদ্ভিদবিধক অৱহেলা নকৰিব, আপোনাৰ ঘৰত নাইবা বাহিৰত ৰোপণ কৰক, আপোনাক নিশ্চয় যথেষ্ট উপকাৰ সাধন কৰিব। গতিকে যিসকল লোকে এই উদ্ভিদবিধক অৱহেলা কৰে, তেওঁলোক সাৱধান হোৱা উচিত। এই উদ্ভিদবিধক আপুনি অৱহেলা নকৰিব, কিয়নো এই উদ্ভিদবিধে আমাৰ শৰীৰত যথেষ্ট উপকাৰ সাধন কৰে। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।